নমস্কাৰ অসম সংবাদৰ ব্ৰেকফাষ্ট নিউজলৈ মই মুনমি আপোনালোক আটাইকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম আজি হ'ল 14 ডিচেম্বৰ সোমবাৰ আৰু অসমীয়াৰ 28 আঘোণ প্ৰথমতে মই লৈছোঁ নিয়মীয়া বাৰ্তা কাকতখন নিয়মীয়া বাৰ্তা কাকতৰ শীৰ্ষ বাতৰিটো হৈছে ৰাজ্যৰ ৰাজনীতিত নতুন সমীকৰণ দিছপুৰত বিপিএফক লগত ৰাখি বিটিআৰত উচ্ছেদ মুখ্যমন্ত্ৰীৰ ঘোষণা প্ৰমোদ বড়ো মুখ্য কাৰ্যবাহী বিজেপিৰ নতুন সংগী ইউপিপিএল জিএছপি ৰাজভৱনত দাখিল 21 নিৰ্বাচিত পৰিষদৰ স্বাক্ষৰসহ নিৰ্বাচনোত্তৰ মিত্ৰতাৰ সিদ্ধান্ত ৰাজ্যপালে মাৰিলে শেষ মোহৰ 15 ডিচেম্বৰত শপত গ্ৰহণ উত্থপ কোকৰাঝাৰ 2021 চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 4টা মাহ বাকী থকা সময়তে অকস্মাতে নাটকীয়ভাৱে সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ পৰৱৰ্তী বাতৰিটো হৈছে এগৰাকী অক্লান্ত সংগ্ৰামী যোদ্ধাৰ জীৱনগাথা মেঘালয়ৰ কয়লা শ্ৰমিকৰ পৰা মুখ্য কাৰ্যবাহীলৈ প্ৰমোদ বড়োৰ অবিৰত যাত্ৰা চলাইছিল ৰিক্সাও এখন ভেদাভেদ শংকামুক্ত বিটিআৰ গঢ়াৰ লক্ষ্য প্ৰমোদৰ ফলাফল ঘোষণাৰ পিছতে হৰ্চ ট্ৰেডিঙৰ আশংকা হোটেল লিলিত নিষিদ্ধ নিৰাপত্তাৰ মাজত ইউপিপিএল বিজেপি জিএছপিৰ বিজয় প্ৰাৰ্থী ঘনে ঘনে আগমন মন্ত্ৰী হিমন্ত বিশ্ব পীযুষৰ অহৰ্নিশে তদাৰক বিটিআৰৰ ফলাফলক লৈ মোদী এয়া এনডিএৰ প্ৰতি আস্থা প্ৰদৰ্শন বিটিআৰবাসীৰ মোদীৰ নেতৃত্বৰ বিশ্বাসযোগ্যতা আকৌ প্ৰমাণিত হ'ল নাড্ডা মিত্ৰ ইউপিপিএলক অভিনন্দন জনালে অমিত শ্বাহে সংবাদমেলত হাগ্ৰামাৰ ঘোষণা বিজেপি বিপিএফৰ মিত্ৰতা বাহাল আছে আগলৈ থাকিব মুখ্যমন্ত্ৰী বিপিএফৰ লগত আছে আমি চৰকাৰ গঠন কৰাটো খাটাং তাৰ পাছৰ বাতৰিটো হৈছে ৰাজ্যিক মন্ত্ৰী পৰিষদৰ বৈঠকৰ সিদ্ধান্ত বাতিল হ'ব মাদ্ৰাছা সংস্কৃত টোল আইন প্ৰৱৰ্তনৰ প্ৰস্তাৱ খণ্ড বিত্তীয় প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণৰ বাবে আনিব নতুন আইন খহনীয়াত আক্ৰান্ত লোকক 5 লাখ পৰ্যন্ত দিব সাহায্য নিৰ্বাচনত ফ্লপছৰ পিছতে লুটিপাকৰ বিজেপিৰ ওচৰত সাংসদ নৱশৰণীয়াৰ আত্মসমৰ্পণ বিটিআৰক লৈ শাসক দলৰ কৌশলী ৰাজনীতি 21ৰ নিৰ্বাচনী অংকৰে দিছপুৰত বিপিএফৰে মিত্ৰতা বজাই ৰাখিব বিজেপিয়ে ফলাফলৰ পিছতে হিমন্তৰ সুৰ সলনি হাগ্ৰামাই দুৰ্নীতি কৰিছে বুলি কোৱা নাই বিপিএফক চৰকাৰৰ দিনত দুৰ্নীতি হৈছে বিষয়াও কৰিব পাৰে পৰৱৰ্তী বাতৰিলৈ আগবাঢ়িছোঁ সহস্ৰাধিকৰ যোগদানেৰে বিশ্বনাথত বিজেপিৰ দুৰ্গত কঁপনি তুলিলে এজেপিয়ে অসমীয়াৰ হকে আপোচবিহীনভাৱে মাত মাতি যোৱাৰ সংকল্প আছুৰ প্ৰাক্তন সহকাৰী সম্পাদক দুলদুল বৰকটকীৰ 17 ডিচেম্বৰৰ পিছত আমি হিমন্ত বিশ্বৰ প্ৰতিটো কথাৰে উত্তৰ দিম এই মন্তব্য কৰিছে চিত্তৰঞ্জন বসুমতাৰীয়ে বিপিএফৰ ৰুদ্ধদ্বাৰ বৈঠক হাগ্ৰাম আৰু পৰিষদ গঠনৰ গোপন কুচকাবাজ ইউপিপিএলৰ বিজয়ী প্ৰাৰ্থীৰে সঘন যোগাযোগ মন্ত্ৰী পৰিষদৰ বৈঠকত অংশগ্ৰহণত দলৰ 3 মন্ত্ৰীক বাধা হাগ্ৰামাৰ নুমলীগড় শোধনাগাৰৰ দায়িত্বহীনতাৰ পৰিণতি থলুৱাক মাধমাৰ সোধাই দুমাহে বন্ধ হৈ আছে টেংকাৰ পৰিবহণ বৃহৎ ক্ষতিৰ সন্মুখীন টেংকাৰ পৰিবহণকাৰী আন্দোলনৰ হুংকাৰ এতিয়া মই লৈছোঁ আমাৰ অসম কাকতখন আমাৰ অসম কাকতৰ শীৰ্ষ বাতৰিটো হৈছে বাঘে চাগে পানী খাইছে একেটা ঘাটতে বিটিচিত ইউপিপিএল বিজেপি জিএছপিৰ পৰিষদ মাজনিশাৰ ৰাজনীতিত প্ৰমোদ বড়ো বিটিচিৰ নতুন মুৰব্বী নিশাটোৰ ভিতৰতে সলনি হৈ গ'ল বৰভূমিৰ ৰাজনীতি বিটিচিয়ে বিটিআৰ ৰূপে পৰিচয় ল'বলৈ উদ্যত হোৱাৰ সময়তে তড়িৎ গতিৰ ইউটাৰ্ণৰ জৰিয়তে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰ আসন কুক্ষিগত কৰিলে প্ৰমোদ বড়োৱে পৰৱৰ্তী বাতৰিটোলৈ আগবাঢ়িছোঁ বিজেপিৰ পৰা সেউজ সংকেত পাইছোঁ মোৰ লগত মুখ্যমন্ত্ৰী আছে এই মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ বিপথে পৰিচালিত কৰাৰ ষড়যন্ত্ৰ ফাদিল সাহিত্য সভাৰ নামতো সিংঘাল চুৰানাৰ জালিয়াতি ঘোঁৰা বেচা কিনা নহ'বলৈ গুৱাহাটীৰ হোটেলত আবদ্ধ কৰি ৰখা হৈছে 22 পাৰিষদক
ইউটাৰ্ণ ৰাজনীতি হাগ্ৰামাই দুৰ্নীতি কৰা বুলি মই কেতিয়া কৈছিলোঁ হিমন্তৰ ওলোটাখৰ অমিত বিভ্ৰান্তি এতিয়া NDAত সোমাল UPPL হীৰা মূল্যহীন আছে হাগ্ৰামা প্ৰেছ ক্লাবলৈ মাটি বৈনাতলৈ ধন কেবিনেটলৈ নাহিল BPFৰ 3 মন্ত্ৰী পৰৱৰ্তী বাতৰিটো মাৰ্ঘেৰিটাত আদিবাসীৰ গণহুংকাৰ ৰিপাব্লিক টিভিৰ CEO গ্ৰেপ্তাৰ চোৰাংকৈ DD ফ্ৰীত সম্প্ৰচাৰ ৰিপাব্লিক আৰু GTVৰ আজি দিল্লী জয়পুৰ ৰাজপথ অৱৰোধ ট্ৰেক্টৰ লৈ দিল্লীত হাজাৰ হাজাৰ কৃষক ইয়াৰ পাছতে মই লৈছোঁ নিয়মীয়া বাৰ্তা কাকতখন নিয়মীয়া বাৰ্তা কাকতৰ শীৰ্ষ বাতৰিটো হৈছে পুৱতি নিশা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত চিলমোহৰ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে 21 সদস্যক লৈ ৰাজভৱনত নেডাৰ আহ্বায়ক পৰিষদ গঠনত ৰাজ্যপালৰ অনুমোদন প্ৰমোদ বড়ো BTCৰ নতুন মুখ্য কাৰ্যবাহী NDAত অন্তৰ্ভুক্ত হ'ল UPPL BTCত জয়ৰ বাবে ৰাজ্যিক বিজেপি প্ৰমোদ বড়ো শুভেচ্ছা প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি BL সন্তোষৰ BTRৰ নতুন সমীকৰণলৈ আহিল গণসুৰক্ষা পাৰ্টিও 15 ডিচেম্বৰত হ'ব শপত গ্ৰহণ BTC নিৰ্বাচনত ৰাইজৰ মতামত পৰিৱৰ্তনৰ সপক্ষে পৰিৱৰ্তনৰ সন্মান জনাই UPPL BJP GSP একত্ৰিত হৈছে এই মন্তব্য ৰঞ্জিত দাসে কৰিছে BTCত BPFৰ লগত মিত্ৰতা নাই BJPৰ ৰাজ্য চৰকাৰৰ লগতহে 21ৰ নিৰ্বাচনলৈ মিত্ৰতা এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ নৱশৰণীয়াৰ ইউটাৰ্ণ নিশাটোৰ ভিতৰতে মিত্ৰ হ'ল বিজেপি UPPLৰ মন্ত্ৰী পৰিষদৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত খহনীয়াত ক্ষতিগ্ৰস্তক 5 লাখ পৰ্যন্ত সাহায্য প্ৰদান কৰিব চৰকাৰে মাদ্ৰাছা টুল বন্ধৰ বাবে আনিব নতুন আইন নাকি লগাব মাইক্ৰ'ফাইনেন্স ব্যক্তিগত বিদ্যালয়ক চৰকাৰী বন্ধৰ তালিকাত অনুমোদন মহানগৰীৰ ৰূপনগৰত গুৱাহাটী প্ৰেছ ক্লাবক 2 বিঘা ভূমি আবণ্টন দিয়া হৈছে নিউজ লাইভৰ প্ৰেক্ষাপট অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মোৰ ৰাজনৈতিক জীৱনৰ অতি গুৰুত্বপূৰ্ণ আছিল শনিবাৰৰ দিনটো BPFক প্ৰত্যাহ্বান জনোৱাটো আছিল যথেষ্ট ডাঙৰ সিদ্ধান্ত পৰৱৰ্তী বাতৰিটো ছাত্ৰ নেতাৰ পৰা BTC চিফলৈ UPPLক নতুন শিখৰলৈ নিলে প্ৰমোদ বড়োৱে তাৰ পাছতে আছে UPPLৰে বিজেপিৰ মিত্ৰতাক লৈ তীব্ৰ অসন্তুষ্টি মন্ত্ৰী পৰিষদৰ বৈঠক বৰ্জন কৰিলে BPFৰ 3 মন্ত্ৰীয়ে কেবিনেটত উপস্থিত নাথাকিল মন্ত্ৰী চন্দন ব্ৰহ্ম প্ৰমিলাৰাণী ব্ৰহ্ম আৰু ৰিহন দৈমাৰী নিৰ্বাচন শেষ হিমন্ত হাগ্ৰামাৰ বাগযুদ্ধৰ অৱসান ফোনত বাৰ্তালাপ দুইজন নেতাৰ অসম নাট্য সন্মিলন মহেন্দ্ৰ বৰঠাকুৰ বঁটা অৰূপ বৰঠাকুৰলৈ ডক্টৰ অখিল চক্ৰৱৰ্তীলৈও সন্মান আগবঢ়োৱা হৈছে জানুৱাৰীত ভাৰতত আৰম্ভ হ'ব কোভিডৰ টিকাকৰণ কোভিড-19ত আক্ৰান্ত বিজেপি সভাপতি নাড্ডা দিল্লী জয়পুৰ দিল্লী আগ্ৰা এক্সপ্ৰেছ ৱে বন্ধ কৰি দিয়াৰ হুংকাৰ কৃষি আইন বাতিলৰ দাবীত আজি কৃষকৰ পুনৰ অনশন ধৰ্ণাত যোগ দিব অৰবিন্দ কেজৰিৱালেও এতিয়া মই লৈছোঁ দৈনিক অগ্ৰদূত কাকতখন দৈনিক অগ্ৰদূত কাকতৰ প্ৰথমতে আছে কনক সেন ডেকা দেৱে লিখা এটা কলম সক্ৰেটিছৰ শিকনি আজিও প্ৰাসংগিক কিয় মই কেৱল জীয়াই থাকিবৰ বাবেহে খাওঁ সংসাৰৰ বাকীবোৰে জীয়াই থাকে কেৱল খাবলৈহে এই মন্তব্যটো সক্ৰেটিছৰ ইয়াতে এখন আলোকচিত্ৰই ঠাই পাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে প্ৰমোদ বড়ো একেলগে থকা এখন আলোকচিত্ৰ সদ্য বিজয়ী বিৰোধী MCLৰে BPFৰ যোগাযোগ তুমুল চৰ্চা 3 দলৰ ঘোষণাৰ পাছতো হাগ্ৰামাৰ দৃঢ় দাবী চৰকাৰ আমাৰেই হ'ব গোটেই নিশা আলোচনাৰ অন্তত বিজেপি UPPL গণসুৰক্ষা পাৰ্টিৰ উমৈহতীয়া পৰিষদ গঠনৰ সিদ্ধান্ত নতুন গতি লাভ কৰিব ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজ্যপালক আবেদন দাখিল 3 মিত্ৰ দলৰ BTCৰ নতুন মুৰব্বী প্ৰমোদ বড়ো 2003ত BTC গঠনৰ সুদীৰ্ঘ 17 বছৰৰ পাছত প্ৰমোদ বড়ো হ'ব এই পৰিষদৰ নতুন মুৰব্বী
কৰোনাত আক্ৰান্ত হ'ল বিজেপিৰ সভাপতি নাড্ডা নিভৃতবাসত চিকিৎসা তাৰ পাছতে সকলো জাতি জনগোষ্ঠীক এক কৰি শান্তি প্ৰগতি ত্বৰান্বিত কৰাই হ'ল আমাৰ প্ৰথম দায়িত্ব এই মন্তব্য প্ৰমোদ বড়োৰ বিধানসভা নিৰ্বাচন কাৰ লগত বিজেপিৰ মিত্ৰতা হ'ব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 ডিচেম্বৰত নতুন পৰিষদৰ শপত গ্ৰহণ ইয়াতে বক্স আকাৰে এটা বাতৰি প্ৰকাশ পাইছে সেয়া হৈছে খহনীয়াত সৰ্বশ্ৰান্তলৈ পুনঃসংস্থাপনৰ বাবে 5 লাখকৈ প্ৰদানৰ সিদ্ধান্ত 2021 34 দিন সাধাৰণ বন্ধ 31 দিন সীমিত বন্ধত অনুমোদন টোল গেটত জব্দ গৰু ভৰ্তি ট্ৰাক গ্ৰেপ্তাৰ 2 বিজনেছ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে পৰিস্থিতি সলনি হ'ল কোকৰাঝাৰত বিটিচিত বিজেপি ইউপিপিএলৰ সমৰ্থকৰ আবতৰীয়া দীপাৱলী পালন প্ৰমোদ বড়োৱে বিটিআৰক নতুন মাত্ৰা দিব বুলি গভীৰ আশাবাদী এপছু কি অংকত ওলোটাখৰ জিএছপি নেতাৰ ৰাজনীতিত নীতি আদৰ্শ খামোচ মাৰি ধৰি থাকি লাভ নাই এই মন্তব্য নৱশৰণীয়াৰ ক্ষমতা নে ধন কিহৰ বলত শৰণীয়াৰ এই মিত্ৰতা প্ৰশ্ন কংগ্ৰেছৰ কাইলৈ দেশজোৰা প্ৰতিবাদৰ আহ্বান অনশন অৱস্থান ধৰ্মঘট কেজৰিৱালে কৰিব অনশন দিল্লী অভিমুখে অগ্ৰসৰ হেজাৰ কৃষক ৰাজনাথ সিঙৰে আলোচনাৰ পিছত প্ৰতিবাদী কৃষকে নয়ডা দিল্লী সীমান্ত মুকলি কৰি দিলে বিটিএডিৰ পাছত এবাৰ বিজেপিৰ লক্ষ্য টিভা ক্ষেত্ৰ পৰিষদ 30খন আসনতে জয়ৰ দাবী নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৰথী মহাৰথী বিজয়নগৰৰ মাৰোৱাৰীপট্টিত সুপাৰীৰ বৃহৎ সিন্ডিকেট তাৰ পাছতে আছে ৱাশ্বিংটনত মূৰ্তিতে ফাঁচি দিয়া হ'ল প্ৰধানমন্ত্ৰী মোদীৰ ফটো আমেৰিকাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙিলে প্ৰতিবাদকাৰীয়ে খালিস্তানৰ সমৰ্থকে দুষ্কাৰ্য সংগঠিত কৰাৰ অভিযোগ আছিল আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম আপোনালোকৰ দিনটো ভালে যাওক তাকে কামনা কৰিছোঁ মোক বিদায় দিয়ক পুনৰ লগ পাম নমস্কাৰ